আজিৰ পৰা 84টা বছৰৰ আগত আজিৰ এই দিনটোত চতিয়া থানাত সেই সময়ৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত ব্ৰিটিছৰ ইউনিয়ন জেক অৱনমিত কৰি আমাৰ ত্ৰিৰংগা উত্তোলন কৰিছিল এই বৃহত্তৰ চতিয়াবাসী ৰাইজে। আৰু স্বাধীনতা আন্দোলনৰ এই ঐতিহাসিক সময়ছোৱাত এই ঘটনাটো আছিল অন্যতম গুৰুত্বপূৰ্ণ, কাৰণ সেই সময়ৰ এই অঞ্চলৰ দেশপ্ৰেমিক ৰাইজে যি ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল, সেই ঐতিহাসিক সিদ্ধান্ত পৰৱৰ্তী সময়ত এই সিদ্ধান্তই যথেষ্ট ৰাইজক উদ্বুদ্ধ কৰিছিলে। আৰু সেইকাৰণে আজিৰ এই দিনটো দেশ মাতৃৰ প্ৰতি ভালপোৱাৰ দিন হিচাপে চতিয়া দিৱস হিচাপে আয়োজন কৰা হৈছে। যোৱা 22 চনৰ পৰা ৰাইজৰ উদ্যোগত আৰু যোৱা বৰ্ষৰ পৰা অসম চৰকাৰৰ উদ্যোগত চৰকাৰীভাৱে এই চতিয়া দিৱস উদযাপন কৰা হৈছে। এইবাৰ দ্বিতীয়টো বৰ্ষ। মই ভাবোঁ যে এই ঐতিহাসিক দিনটো উদযাপনৰ জৰিয়তে আমি কেৱল এটা ঐতিহাসিক দিন উদযাপন কৰাই নহয়, বৰঞ্চ আজিৰ সমাজতো প্ৰজন্মৰ লগত আমাৰ উত্তৰ প্ৰজন্ম, আমাৰ পূৰ্বৱৰ্তী মানুহৰ চিন্তাধাৰা, দেশপ্ৰেম, ত্যাগ এইসমূহ যেন বিনিময় কৰাৰ এটা ঐতিহাসিক আজিৰ দিন হৈ পৰিব ভৱিষ্যতৰ দিনতো। সেইকাৰণে আজিৰ দিনটো আমি সকলোৱে পালন কৰোঁ। আমাৰ নদুৱাৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাদেৱৰ উপৰিও আমাৰ শিল্পী সন্মান বঁটাৰে সন্মানিত আমাৰ বাইদেৱে উল্লেখ কৰিছে। আৰু নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু এই কথা ৰাজহুৱাভাৱে অৱগত কৰিছে, সেইখিনি আমি বাস্তৱায়িত কৰিবৰ কাৰণে প্ৰয়াস কৰিম।